নমস্কাৰ হেল্ল' এভৰিৱান সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আছামলৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু মই আজি এই ভিডিঅ'টিত আমাৰ অহা 23 তাৰিখে হ'বলগীয়া আসাম পুলিচ কনষ্টেবলৰ যে ৰিটেন টেষ্ট হ'ব সেই টেষ্টত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ টপিক আৰু এই টপিক এটা যেটো আমাৰ জেনাৰেল নলেজ বা জেনাৰেল এৱাৰনেছ সেকশন থাকে সেই সেকশনটোৰ লগত জড়িত আৰু এই টপিক কেইটাৰ প্ৰশ্ন লাষ্ট ইয়াৰ 2022 চনত যি কনষ্টেবলৰ এক্সাম হৈছিল তাত এই টপিক কেইটাৰ প্ৰশ্ন আহিছিল আৰু সেই কাৰণে মই এই টপিক কেইটা আপোনালোকৰ লগত শেয়াৰ কৰিব বিচাৰিছো আৰু মই সেই প্ৰশ্ন পেপাৰ কেইখনৰ পৰা টপিক কেইটা বিচাৰি উলিয়াইছো আশা কৰিছো আপোনালোকে যদি এটা চাই অলপ হলেও হেল্প হ'ব তো প্ৰথমতে আছে অসম বুৰঞ্জী ৰজা আৰু ৰাজবংশ আমাৰ অসম বুৰঞ্জীৰ যিবিলাক ৰজাই শাসন কৰিছিল আমাৰ অসমত সেই সকলৰ বিষয়ে জানিব লাগিব আৰু বিভিন্ন ৰাজবংশ ধৰক আমাৰ অসমত আহোমসকলে শাসন কৰিছিল তো এই বংশবিলাক তাৰ আগত যি সকলে শাসন কৰিছিল এই গোটেই বিলাকৰ বিষয়ে আমি ষ্টাডি কৰিব লাগিব নেক্সট এটা টপিক আহিছিল 2022 ৰ কনষ্টেবল এক্সামত বিশ্বকাপ ক্ৰিকেটৰ পৰা এটা প্ৰশ্ন আহিছিল তো আমাৰ খেলৰ সেকশনৰ পৰা বিশ্বকাপ ক্ৰিকেটৰ কথা আমি জানিব লাগিব নেক্সট ব্ৰিটিছৰ শাসনকালৰ আমাৰ অসমখনত কি হৈছিল বা আমাৰ ভাৰতত কি হৈছিল এই ব্ৰিটিছৰ শাসনকালৰ ওপৰতো প্ৰশ্ন আহিব নেক্সট গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় বঁটাসমূহ বা সন্মানবিলাক যেনেকৈ আমাৰ পদ্মশ্ৰী সন্মান দিয়ে বা আমাৰ জ্ঞানপীঠ সন্মান দিয়ে জ্ঞানপীঠ পুৰস্কাৰ দিয়ে তো এনেকুৱা বিভিন্ন ধৰণৰ বিভিন্ন ক্ষেত্ৰত পুৰস্কাৰ আছে বা সন্মান আছে সেইবিলাকৰ বিষয়ে আমি জানিব লাগিব নেক্সট গুৰুত্বপূৰ্ণ খেল প্ৰতিযোগিতা যিবোৰ ইম্পৰ্টেন্ট স্পৰ্টছ কম্পিটিশন যেনে অলিম্পিক খেল হওক তাৰ পিছত আমাৰ বিশ্বকাপ হকি হওক বা ফুটবল হওক এইবিলাকৰ বিষয়ে আমি জানিব লাগিব তাৰ পিছত কম্পিউটাৰ জ্ঞান বেসিক কম্পিউটাৰ নলেজ কম্পিউটাৰ এটা কেনেকৈ অপাৰেট কৰে বেসিক কথাখিনি আমি জানিব লাগিব তাৰ পিছত ৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী যিবিলাক আমাৰ ৰাষ্ট্ৰীয় সংস্থা আছে নেশ্যনেল অৰ্গানাইজেশ্যন বা এষ্টাব্লিশমেন্ট অফিচ যেনে ফৰ এক্সাম্পল 2022 পেপাৰ এটা প্ৰশ্ন আহিছিল যে ইন্টেলিজেন্স ব্যুৰোৰ মুৰব্বী কোন তো তেনেকুৱা ধৰণৰ সংস্থাবিলাকৰ মুৰব্বীসকলৰ নাম আমি জানিব লাগিব নেক্সট আমাৰ ভাৰতৰ কেন্দ্ৰীয় আৰু ৰাজ্যিক মন্ত্ৰীমণ্ডল আমাৰ কেন্দ্ৰীয় মন্ত্ৰীমণ্ডল বা মন্ত্ৰীসভা বা ৰাজ্যিক মন্ত্ৰীমণ্ডল বা মন্ত্ৰীসভাৰ বিষয়ে আমি জানিব লাগিব তাৰ পিছত আমাৰ গুৰুত্বপূৰ্ণ অসমীয়া সিনেমা ইণ্ডিয়ান সিনেমা যিবোৰে ধৰকচোন কোনোবাটো ক্ষেত্ৰত পুৰস্কাৰ পাইছে বিখ্যাত হৈছে সেইবোৰ যেনে আমাৰ অসমৰ ভিলেজ ৰকষ্টাৰ এখন ফেমাস সিনেমা তো সেই সিনেমাখনৰ পৰা প্ৰশ্ন এটা আহিছিল তো তেনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ ওপৰত বিষয়বিলাকৰ ওপৰত প্ৰশ্ন আহিব পাৰে তাৰ পিছত আছে আমাৰ ভাৰতৰ নিৰ্বাচন প্ৰক্ৰিয়া বুলি কওঁতে আমাৰ লোকসভা নিৰ্বাচন ৰাজ্যসভা নিৰ্বাচন বিধানসভা নিৰ্বাচন ৰাষ্ট্ৰপতি নিৰ্বাচন উপৰাষ্ট্ৰপতি নিৰ্বাচন গোটেইবিলাক নিৰ্বাচন প্ৰক্ৰিয়াৰ লগত যিবিলাক বিষয় সোমায় বা যিবিলাক পইণ্ট সোমায় এই গোটেইবিলাকৰ বিষয়ে আমি বেসিকখিনি জনাটো দৰকাৰী তাৰ পিছত লোকসভা ৰাজ্যসভাটো আছে লোকসভা ৰাজ্যসভাৰ বিষয়ে আমি জানিব লাগিব লোকসভাৰ অসমত আসন কেইখন এইবিলাক তাৰ পিছত ভাৰতৰ ৰাজ্যসমূহ আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ ভাৰতৰ ৰাজ্যবিলাকৰ বিষয়ে জানিব লাগিব ধৰক কোনোবাখন ৰাজ্যৰ ৰাজধানী সুধি দিলে ঝাৰখণ্ডৰ ৰাজধানী সুধিলে সাপোজ ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচী তো তেনেকুৱা ধৰণৰ বিষয়ে আমি জানিব লাগিব তাৰ পিছত আছে পৰিৱেশ ব্যৱস্থা যেটো আমাৰ ইকোসিস্টেম বা এনভাইৰনমেন্ট তাৰ ওপৰতো বেসিক প্ৰশ্ন কিছুমান আহে সেইবোৰ আমি জানিব লাগে তাৰ পিছত আন্তঃৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক সীমাসমূহ যিবিলাক আমাৰ ইন্টাৰনেশ্যনেল বৰ্ডাৰ ভাৰতৰ আৰু আমাৰ অসমৰ যিবিলাক ইন্টাৰ ষ্টেট বৰ্ডাৰ সেইবিলাকো আমি জানিব লাগিব তাৰ পিছত আমাৰ অসমৰ এগৰাকী বিখ্যাত মহাপুৰুষ যেনে শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব তাৰ লগতে আপোনালোকে জ্যোতিপ্ৰসাদ আগৰৱালা লক্ষ্মীনাথ বেজবৰুৱা এই বিখ্যাত আমাৰ অসমৰ সাহিত্যিকবিলাকৰ বিষয়ে আপোনালোকে ষ্টাডি কৰিব তাৰ পিছত আহিল ভাৰতৰ ন্যায় ব্যৱস্থা আমাৰ সুপ্ৰিম কোৰ্টৰ বৰ্তমান জাজ কোন বা সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশক কোনে শপত বাক্য পাঠ কৰা এইবিলাক প্ৰশ্ন আমি জানিব লাগিব তাৰ পিছত আহিল আমাৰ ৰাষ্ট্ৰীয় যিবিলাক ৰাষ্ট্ৰীয় পতাকা ৰাষ্ট্ৰীয় যিবিলাক সিম্বলছ থাকে সেইবোৰ আমি জানিব লাগিব
তাৰপিছত আহিল আমাৰ ভাৰতৰ সংবিধানৰ ওপৰত যিবিলাক বেছিক প্ৰশ্ন সেইবিলাক আমি জানিব লাগিব, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্য আৰু সংবিধান সংশোধনী। বিভিন্ন সময়ত সংবিধানখন সংশোধন কৰি পেলাই কিছুমান গুৰুত্বপূৰ্ণ তাত ইন্ট্ৰডাকশ্যন বা কিছুমান বস্তু সোমাই দিয়া হয়, তো সেইবোৰো আমি চাব লাগিব। তাৰপিছত আহিলে সৌৰজগত বা ছলাৰ ছিষ্টেমৰ ওপৰত প্ৰশ্ন আহে কেতিয়াবা। তাৰপিছত আহিল আমাৰ ৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান, যিবিলাক আমাৰ নেশ্যনেল লেভেলৰ অনুষ্ঠান প্ৰতিষ্ঠান থাকে, কোনখন ক'ত আছে সেইবিলাক আমি জানিব লাগিব। ধৰক আমাৰ অসমত এতিয়া লাচিত বৰফুকন একাডেমি, যিখন আমাৰ পুলিচৰ ট্ৰেইনিং চেণ্টাৰ খুলিছে সেইখন এখন। তাৰপিছত আমাৰ মেঘালয়ত আছে এখন নৰ্থ ইষ্ট পুলিচ একাডেমি বুলি এখন পুলিচৰ ট্ৰেইনিঙৰ এখন কলেজ আছে, তো সেইবোৰো আমি জানিব লাগিব। তাৰপিছত বিখ্যাত ব্যক্তিসকলৰ আত্মজীৱনী আৰু গুৰুত্বপূৰ্ণ কিতাপৰ নাম, ৰাইটাৰৰ নাম সেইবিলাক আমি জানিব লাগিব। গতিকে এইখিনি বিষয় 2022-ৰ যি কনষ্টেবল ৰিটেন এক্সাম হৈছিল এইখিনি বিষয়ৰ পৰা প্ৰশ্ন আহিছিল। তো এনেকুৱা আৰু বহুত বিষয় আছে, কিন্তু এইখিনি বিষয় আপোনালোকে এবাৰে বাৰু টাচ দি যায়, মই ভাবোঁ অলপ হ'লেও আপোনালোকৰ কামত দিব। গতিকে সেইকাৰণে মই এই ভিডিঅ'টো লিখি পেলাই নিদি পেলাই মই নিজে মুখেৰে কৈ পেলাই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, কাৰণ লিখি থাকিলে বহুত সময় যায়। গতিকে আশা কৰিছোঁ সকলোৱে প্ৰিপাৰেশ্যন ভালকৈ চলাই আছে। যিসকলে চলোৱা নাই আৰম্ভ কৰক, কণ্টিনিউ কৰক, দিন ৰাত কষ্ট কৰক। অল দ্য বেষ্ট, থেংক ইউ।